নচলিব আমাৰ মাটি আমাক লাগে মহিলা শক্তি জিন্দাবাদ আমাৰ মাটি আমাক লাগে কংগ্ৰেছী গুণ্ডাগিৰি নচলিব দখলকাৰী হুঁচিয়াৰ দখলকাৰী হুঁচিয়াৰ দীপেন চাংমা হুঁচিয়াৰ আমাৰ মাটি আমাক লাগে নৰেন্দ্ৰনাথ তালুকদাৰে আমাক দিছে মহিলা শক্তি জিন্দাবাদ কংগ্ৰেছী বেদখলকাৰীৰ গুণ্ডাগিৰি ইয়াত নচলিব দীপেন চাংমা আহে আমাৰ ইয়াত যোৱা পৰহি দিনা তেনেকুৱাই হৈছে আমিতো প্ৰতি মাহৰ 21 তাৰিখ আৰু 11 তাৰিখে মিটিং কৰোঁ দিনৰ 11টা বজাত তেতিয়া কোনো নাহে কিন্তু সেইদিনা কি কৰিছে ৰাতি 12টা বজাত কংগ্ৰেছী গুণ্ডা বাহিনী লৈ অৰূপে ইয়াৰ যিজন নৰেন্দ্ৰনাথ তালুকদাৰৰ যিজন কেয়াৰটেকাৰ আছিলে তেওঁ মৰাৰ পিছত তেওঁৰ ল'ৰাই এতিয়া ইয়াত দাদাগিৰি কৰিবৰ কাৰণে কংগ্ৰেছী গুণ্ডা লৈ আহিছে তাৰপিছত আমি গম পালোঁ কিবা মানে গম পাই আমি চবেই চব মহিলা দৌৰা দৌৰিকৈ আহি সিহঁতক যেতিয়া মানে হেৰি কৰিলোঁ আহি মানে দেখিলোঁ যে আমাৰ ইয়াত কোন হৈছে ইয়াক খুৰাই আমাক দি গৈছে মাটি নৰেন্দ্ৰনাথ তালুকদাৰে আমাক দি গৈছে আৰু তেওঁলোকে কৈছে আমি বেদখল কৰাবি আমিতো এই মাটি বেদখল কৰা নাই আমি কিমান চনৰ পৰা ইয়াত দেখিছে এইবিলাক বেনাৰ পোষ্টাৰ মাৰাই আছে চন ইয়াত লিখাই আছে আৰু আমিতো বেদখল কৰা নাই আৰু আমাৰ মহিলা সমিতিক তেওঁলোকে বেদখল কৰা বুলি একচুৱেলি তেওঁলোকে কংগ্ৰেছী গুণ্ডা বাহিনীয়ে বেদখল কৰিবলৈ আহিছে আহি কিনে আমাক ওলোটাই বদনাম দিছে আমাৰ AGP BJPক বদনাম কৰিছে তেওঁলোকে আমাৰ মানে হেৰি হোৱাৰ কাৰণে আমি যাতে আমাৰ চৰকাৰে যে ভাল কাম কৰি আছে সেইকাৰণে তেওঁলোকে আমাক বদনাম কৰিবলৈ আহি ৰাতি 12টা বজাত আহিছে আমি গম পাই আহা বুলিয়ে নহ'লেতো এইবিলাক চব ভাঙি চিঙি চুৰমাৰ কৰিলে হয় চুৰমাৰ কৰি দিলে হয় কিন্তু এতিয়া আমাৰ কথা হ'ল আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে তেওঁলোকে যেন আমাক সুৰক্ষা দিয়ে আৰু যিজন মানুহৰ মৰি গ'ল অকলশৰীয়া মানুহজন যিজন মৰি গ'ল তেওঁৰ যেন আত্মাৰ সন্তুষ্টিৰ সান্তনাৰ কাৰণে চবেই যেন সেয়া কৰে যাতে আমি ইয়াত এটা তেওঁৰ স্মৃতি ৰক্ষা কৰিব পাৰোঁ আমি ৰাইজ যেন সদায় ইয়াত থিয় হ'ব পাৰোঁ সকলোৱে ইয়াত মানে তেওঁৰ শ্ৰদ্ধা সহকাৰে সন্মান কৰক তেওঁৰ মনৰ আশা পূৰণ কৰক তেওঁ আমাক মাতি আনি কৈছিল প্ৰতিটোতে যে তোমালোকক মই এইকাৰণে আনিছোঁ যে তোমালোকে যেন সদায় মোক মনত ৰাখা যেন মই সদায় সজীৱ হৈ থাকোঁ মানুহজন বৰ চকী নাছিলে তেওঁ কেতিয়াও বুঢ়া হ'ব তেওঁৰ আজি সেইদিনা মোৰ লগতো তেওঁ তৰ্ক কৰিছিলে তেওঁৰ নাম দীপেন চাংমা তেওঁ কি কৰে নাজানো বিজনেছ কৰে নেকি মই তেওঁ এনে ল'ৰাটোক দেখা পাম তেওঁ সেইবিলাকো মই নাজানো তেওঁৰ বিষয়ে নাজানো কিন্তু তেওঁক মই নামটো জানো আৰু সেইদিনা মই ইয়াত লগ পাইছিলোঁ তাৰমানে সি মোৰ লগত তৰ্ক কৰিছিলে কৈছে আপোনালোকহে আছে নেকি মই কৈছোঁ আমি অকলে নহয় আমিতো ইয়াত মিটিং কৰি আছোঁ আমাক মাতিয়ে নিদিছে আমি বেলেগত ভাড়া ঘৰ লৈছিলোঁ প্ৰথম যেতিয়া তেওঁ আমাৰ লগত গৈ কিনে সহযোগ কৰি কৈছে যে তোমালোকে ভাড়া ভৰিব নালাগে মোৰ লগত আহা মোৰ লগত কোনো নাই গতিকে তোমালোকে মোৰ লগত থাকা আৰু সেই সূত্ৰে মই 2020ত যেতিয়া খুৰাৰ ক'ভিড হৈছিলে ইয়াৰ ভানু কলিতা নামৰ এজনী হেৰি আছিলে এয়া ফাৰ্মাচিষ্ট তেওঁ আৰু তেওঁ এবাৰ খবৰ লয় মই এবাৰ খবৰ লওঁ তেনেকৈ আমি তেওঁক বচাই ৰাখিছোঁ আমাক এই মাটি লাগে আৰু আমাক সুৰক্ষা লাগে আৰক্ষীক আমি এজাহাৰ এখন দিছোঁ এতিয়া তেওঁলোকে কি কৰে কালি মাতিছিলে কিন্তু কিবা তেওঁলোকৰতো বহুত কিবা কিবি থাকেতো সেইবিলাকৰ কাৰণে আমাক গোটেইখিনি কৰিব নোৱাৰিলে এতিয়া চাওঁ কি কৰে আমি এতিয়া মানে কাটৰ অনুৰোধ আপোনালোককো আমি মিডিয়াকো আমি কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাক সুৰক্ষা দিয়ে আৰু যেন আমি মাতিছোঁ তেওঁৰ আত্মাই যাতে শান্তি তেওঁৰ নামটো যাতে ইয়াত সদায় জিলিকি ৰয় এই সমিতি আমাৰ তাৰমানে মহিলা সমিতি এটা আছে আমাৰ আত্মসহায়ক গোট জানেনে আপোনালোকে এৰিয়া লেভেল ফেডাৰেশ্যন সমবায় সমিতি গতিকে আমি বেলেগত আছিলোঁ খুৰাই কৈছে তহঁতে আমাৰ লগত চলি থকা মোৰ লগত মই ইয়াতে বৰলা মানুহ তহঁত মোৰ তাত মোৰ ভালো লাগিব চাফা চুফা কৰিবি ঘৰ চৰ জহি গৈছে আমি চাফা কৰি দিম এটা কেয়াৰটেকাৰ আছে তাই বিভিন্ন কাম কৰে তাই নোৱাৰে ভালকৈ ৰাখিব আমি আহোঁ সদায় খুৰাৰ পুৱা একবাৰ মৰ্ণিং ৱাক কৰিলে খবৰ লওঁ ভাটিবেলা একবাৰ খবৰ লওঁ কোনো এটা কাৰো মুখ দেখা নাই কেৱল ৰজনী কলিতাক আমি আগতে দেখিছিলোঁ সি বুঢ়া হৈ মৰিছিল ৰান্ধনী আছিল বোলে তাৰ পুতেক আছে তাত থাকিবই বংশ গোষ্ঠী সি আহি এতিয়া পুতেকে ৰান্ধিছিল ভাত
দখল কৰে বুঢ়াটো মৰি গ'ল সি বেমাৰৰ আগে আগে কভিডত এই যাওঁ এই ফুলকণ আহা এই ফুলকণে কভিডত চিকিৎসা কৰিছে এদিন নাহিল সি 2 বছৰ তাৰ মৰিব বুলি খুৰাৰ বেমাৰ হ'ল সি হস্পিটেলত থলো ঘিনাতে নাযায় এজনী আমাৰে মহিলাৰ গিৰাকে 3 মাহ ৰখছি খুৰাই তাৰ মুখ চোৱা নাছিল এজন সি ক'ৰবাৰ পুলি লৈ আহিছে আহি খুৰাই কৈছে মই হাততে পানী নাখাওঁ সি কি কৈছে যুঁজি চাবিপাত তাৰ হাতত দিছিল যুদ্ধ কৰি চাবিপাত নি ইয়াৰ পৰা পইচা দিছে কাগজ লৈ গুচি গ'ল এই যোৱা বছৰ ইমানে কথা তাৰপিছত যেতিয়া মেল বেমাৰ হ'ল আৰু অন্তিম টাইম হৈছে সি লৈ গ'ল ইয়াক নানিলাকে আমি ৰাইজ গ'লো নিদিয়ে আমি ৰাইজ গৈছোঁ যে আমি চাম খুৰাক আমি সদায় পুৱাই গধূলি চাম ইমান পেঞ্চন পাই এটা কেয়াৰ টেকাৰ ৰাখিম নাই সি লৈ গ'ল সি মৰিল আমাক খবৰ দিছে পুৰি উঠি পিছদিনা তে আমাৰ দুখ লাগেনে নাই আমি ফুল এটা দিলোঁ হয় বেলেগ একো নালাগে লাগে সম্পত্তিৰো গুৰুত্ব নেৰাও কিন্তু শ্ৰাদ্ধ কৰিছে এতে তাৰপিছত MLA কান্দিলে MLA তাৰমানে দেউতাকৰ নিচিনা আছিল সেই MLA তাক ধমকি দিছে যে তই কিয় নানিলি নিনিলো দিয়া ইয়াতে ফুৰিলোঁ আহি ইয়াতে আদ্য শ্ৰাদ্ধ কৰিছে তেখেতে আমি চব ৰাইজ আদিংগিৰিৰ বৃহত্তৰ আদিংগিৰি ৰাইজ নৰেন্দ্ৰনাথ তালুকদাৰ তেওঁ ৰেলৱেৰ কি কৰিছিল কিবা ছাৰ্ভিচমেন ইঞ্জিনিয়াৰ নে কি নাজানো মই বিষয়ে এতিয়া কিমান বা মাটি জোখা নাই এইখিনি আছে এইবিলাক বিক্ৰী কৰি নিছি মনে মনে সিবিলাক পইচা লৈ গৈছে এতিয়া মহিলা কমিটিৰ মাটিখিনি আমি লৈ তাৰ চকু বহিছে আমাৰ এই হেৰি গোপাল কৃষ্ণ মহিলা সমিতি আৰু অগ্ৰদীপ এৰিয়া লেভেল ফেডাৰেশ্যন আমাৰ ৰেজিষ্ট্ৰেশ্যন থকা আমি ইয়াতে কৰি থাকোঁ খুৰাই মাতি আনিছে আমাক ভেটেনাৰী এতিয়া আমি ভাবিছোঁ যে আমাৰ ইয়াতে তাৰমানে গৰু ছাগল বহুত আছে আমাৰ ইয়াতে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে গৰু ছাগলী আমাৰ বহুত হৈ আছে আমি ইয়াতে সেও দিওঁ এতিয়া কংগ্ৰেছী পাৰ্টীৰ নাম আমি মেনশ্যনেই নকৰোঁ কিন্তু সিদিনা আমি দেখা পাইছোঁ যে তেওঁ কংগ্ৰেছ কৰা মানুহ কিন্তু ৰাতি আহি পেলাই আমি ৰাতি ডাউৰি আহিব লগা আছোঁ বিচনাৰ পৰা যেনেকৈ আছোঁ তেনেকৈ সি ৰাতি কিয় আহে 8টা বজাত আহিব কিয় নোৱাৰে গতিকে গুণ্ডাগিৰি কৰিছে আমি উঠি আহি আমাক দেখালে পলাল কোনফালে পলাল আমি দেখাই নাপালোঁ বহুত ল'ৰা ক'ৰ পৰা সি লৈ আহিল সি আৰেতো নহয় সি মৰি গ'ল ল'ৰা দীপেন চাংমাক চিনি পাইছোঁ তাৰ বাহিৰে বেলেগ গিলাটো চিনিয়ে নাপাওঁ আৰু আমাৰ সৰু ল'ৰাবিলাকক লৈ আছে আমাৰে ল'ৰা আমাক দেখলি ফুৰি বুলি মাতে সেই ৰাতি কি কৰিব আনিলা